আমাৰ কেনেকৈ ৰজামাৰীত এটা কেম্প আছে সেই কেম্পত তেওঁলোকে ডিউটি কৰি থকা অৱস্থাত হঠাতে নুলেশ্বৰ ৰেঙন বোলা মোৰ কৰ্মীজনক গুণামুখে আক্ৰমণ কৰাত তেওঁ গুৰুতৰভাৱে আহত হৈছে। মানে কিমান দুখ পাইছে? তেওঁ ভৰিটো ভাগিছে, ভৰিত দুখ পাইছে, বুকুত অলপ দুখ পাইছে আৰু কঁপালত দুখ পাইছে। এই দেখামতে আৰু লগত তেখেতৰ ষ্টাফ আছিলে, আমাৰ কেম্পৰ ষ্টাফ আছিলে মালিক দাস। তেখেতে মোক লগালগ অনুৰোধ জনালে আৰু আমি ৰেঞ্জ অফিচৰ হেডকোৱাৰ্টাৰৰ পৰা আমি লগালগ লৈ তেওঁক অনাৰ ব্যৱস্থা কৰিলোঁ। মাজতে আমি ফাৰ্ষ্ট এইডৰ ব্যৱস্থা কৰিছোঁ। একচুৱেলি যিটো কেম্প আছে সেইটো আমাৰ বহুত ভিতৰৰ কেম্প আছে। এইটো সময়ত আমি অনাটো যথেষ্ট মানে সময়ৰ অলপ নাটনিটা হৈছিল, কিন্তু আমি অলপ সময় লাগিব তাতে। সেইকাৰণে আমি যিমান হয় তৎপৰতাছে চেষ্টা কৰিছিলোঁ যাতে আমি সময়টো কম কৰিব পাৰোঁ। হয়, অলপ দিনৰ আগতে আমাৰ মহেশ্বৰ হাজৰিকা তেখেতক গৰিয়াত কৰিছিলে।